হয়, ৰাজ্যৰ শিক্ষা বিভাগে বিদ্যালয় প্ৰাদেশিকৰণ আইনখন সংশোধন কৰাৰ আশ্বাস দিয়াৰ পিছতেই পূৰ্বতে বিদ্যালয় প্ৰাদেশিকৰণ যি আইন ইয়াত আওতাত পৰা নাছিল, সেই বিদ্যালয়সমূহৰ শিক্ষক কৰ্মচাৰীসকলে এতিয়া আশাৰ ৰেঙনি দেখিছে। যিহেতু ৰাজ্যৰ শিক্ষা বিভাগে বিদ্যালয় প্ৰাদেশিকৰণ আইনখন সংশোধন কৰাৰ আশ্বাস দিছে আৰু ইয়াকে লৈ শিক্ষক যিসকল আছে, এই পূৰ্বতে বিদ্যালয় প্ৰাদেশিকৰণৰ যি আইনৰ আওতাত পৰা নাছিল, সেই বিদ্যালয়সমূহৰ কৰ্মৰত যিসকল শিক্ষক বছৰ বছৰ ধৰি বিনা বেতনে শিক্ষক কৰি আহিছে, সেইসকল শিক্ষকৰ মুখত এতিয়া হাঁহি বিৰিঙিছে। আৰু মই বৰ্তমান উপস্থিত আছোঁ শোণিতপুৰ জিলাৰ বৰচলা বিধানসভা সমষ্টিৰ অন্তৰ্গত কলাকুছি মধ্য ইংৰাজী বিদ্যালয়ত। এই বিদ্যালয়খনতো বহু কেইগৰাকী শিক্ষক আছে, বছৰ বছৰ ধৰি তেওঁলোকে বিনা বেতনে শিক্ষকতা কৰি আহিছে। আৰু এতিয়া ৰাজ্য চৰকাৰৰ এই আশ্বাসৰ পিছতেই তেওঁলোকৰ মুখত আশাৰ সঞ্চাৰ হৈছে। আমি দেখুৱাইছোঁ, সেয়া হৈছে বৰচলা বিধানসভা সমষ্টিৰ অন্তৰ্গত কলাকুছি মধ্য ইংৰাজী বিদ্যালয়। আৰু এই বিদ্যালয়খন পূৰ্বতে যি বিদ্যালয় প্ৰাদেশিকৰণ আইনৰ আওতাত পৰা নাছিলে, আৰু শেহতীয়াকৈ যিহেতু ৰাজ্য চৰকাৰে এই ঘোষণা কৰাৰ পিছতে এতিয়া এইসকল শিক্ষক কৰ্মচাৰীৰ মুখত হাঁহি বিৰিঙিছে। তেওঁলোকে আশা কৰিছে যে ৰাজ্য চৰকাৰে এই বিদ্যালয়সমূহ প্ৰাদেশিকৰণ কৰিব, কাৰণ তেওঁলোকে বছৰ বছৰ ধৰি বিনা বেতনে এনেধৰণে বিদ্যালয়ত শিক্ষকতা কৰি আহিছে। মানৱ সম্পদ গঢ় দিয়া কামত তেওঁলোকে নিয়োজিত হৈ আছে বিগত বছৰ বছৰ ধৰি বিনা বেতনে। আৰু শেহতীয়াকৈ ৰাজ্য চৰকাৰৰ এই আশ্বাসৰ পিছতেই তেওঁলোকৰ মুখত হাঁহি বিৰিঙিছে। কি ক'ব, কিমান বছৰ? ধন্যবাদ। হয়, নমস্কাৰ, মোৰ নাম মহম্মদ আব্বাছ আলী। মই কলাকুছি মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক হয়। 1992 চনতে আমি এই বিদ্যালয়খন ৰাইজৰ সহযোগত স্থাপন কৰিছিলোঁ। প্ৰয়াত নুৰজামান আহমেদ, সতীশ বসুমতাৰী, ঘনকান্ত ৰাভা ইত্যাদি বৰেণ্য ব্যক্তিসকলৰ চেষ্টাত এই অঞ্চল চাহ বনোৱা, প্ৰাক্তন চাহ বনোৱা এলেকা অঞ্চল এটা আৰু সংখ্যালঘু এলেকা। এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলে শিক্ষাৰ ক্ষেত্ৰত প্ৰাথমিক বিদ্যালয় পাছ কৰাৰ পিছত ক'তো যাবলৈ সুবিধা নাপাইছিলে, যাৰ ফলত 1992 চনত ৰাইজৰ চেষ্টাত এই বিদ্যালয়খন স্থাপন হ'ল। আৰু স্থাপন হোৱাৰ দিনৰ পৰাই আমি নিষ্ঠা আৰু আস্থা সহকাৰে বিদ্যালয়খন চলাই আছোঁ। সুন্দৰ আন্তঃগাঁথনিৰে এইখন এখন বিদ্যালয়। মই প্ৰায় 32 বছৰ কাল ইয়াতে শিক্ষকতা কৰিলোঁ আৰু এতিয়া বিনা বেতনে শিক্ষকতা কৰিলোঁ। আৰু 2017 চনত এখন আইন হৈছিলে, বৰ্তমানৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা দেৱৰ, তেতিয়া তেখেত শিক্ষামন্ত্ৰী আছিলে, তেতিয়া সেই আইনখনত ইছ্যু ডেট আৰু ইফেক্ট ডেট বুলি এটা কথা আহি গ'ল। আমাৰ বিদ্যালয়খন 1993 চনত পাৰ্মিশ্যন পাইছিলে, অনুমতি পাইছিলে, খোলাৰ অনুমতি। তাৰপিছত 2005 চনত আমি ৰিকগনিশ্যন পালোঁ, স্বীকৃতিপ্ৰাপ্ত হ'লোঁ। কিন্তু আমাৰ ইছ্যু ডেটৰ বুলি এটা শব্দৰ কাৰণে আমাৰ বিদ্যালয়খন 2017 আইনত সোমোৱা নাছিলে, যাৰ ফলত আমাৰ এনেকুৱা অসমত বহু বিদ্যালয় আছে, প্ৰায় 200-250 বিদ্যালয় আছিলে। সকলোৱে মিলি আমি ইছ্যু ডেটখন ঠাই মুখ্যমন্ত্ৰী শিক্ষামন্ত্ৰীসকলৰ ওচৰত গৈ অনুনয় বিনয় কৰাত মুখ্যমন্ত্ৰী মহোদয়ে আমাৰ প্ৰতি দয়া পৰৱশ হৈ বৰ্তমান আইনখন সংশোধন কৰিব বুলি ক'লে। লগতে এই বিষয়টো স্পষ্টকৰণ কৰি আইন সংশোধন কৰি বিদ্যালয়সমূহ প্ৰাদেশিকৰণ কৰিবৰ কাৰণে এখন কেবিনেট উপ সমিতিও বনাই দিছে ইতিমধ্যে। আমি যোগাযোগ কৰিছোঁ, আমি স্থানীয় বিধায়ক মাননীয় গণেশ লিম্বুদেৱকো লগ ধৰিছোঁ, তেখেতেও আশ্বাস দিছে। আমি আশা ৰাখিছোঁ এই বিদ্যালয়খন প্ৰাদেশিকৰণ হ'ব আগন্তুক দিনত। আমি এই ফেব্ৰুৱাৰী মাহৰ ভিতৰতে প্ৰাদেশিকৰণৰ আশা দেখিছোঁ। গতিকে আমি উৎসাহিত হৈছোঁ এইকাৰণেই, হয়তো আমাৰ কাৰ্যকাল বেছি দিন নাই, মাত্ৰ 4-5 বছৰ আছে। তাৰপিছত এই বিদ্যালয়খন যাতে জীয়াই থাকে, কাৰণ আপোনালোকে দেখিছে সুন্দৰ আন্তঃগাঁথনি এখন বৰ আৱশ্যকীয় ঠাইত। ইয়াত এতিয়াও প্ৰায় 150 শতাধিক মানে 170 জন ল'ৰা ছোৱালী আছে। 3টা শ্ৰেণী আছে, ষষ্ঠ, অষ্টম আৰু সপ্তম শ্ৰেণী। গতিকে মই আশা ৰাখিছোঁ এইটোৱে যে আমি জীয়াই থকা কালতে যাতে বিদ্যালয়খন প্ৰাদেশিকৰণ হওক। আমি অৱসৰ গ্ৰহণ কৰাৰ পিছতো এইখন বিদ্যালয় জীয়াই থাকক। আমাৰ এই অঞ্চলৰ পৰা, এই বিদ্যালয়ৰ পৰা অসংখ্য ছাত্ৰ ছাত্ৰী ইতিমধ্যে পাছ কৰি বিভিন্ন জেগাত প্ৰতিস্থাপিত হৈছে। গতিকে চৰকাৰলৈ মই কৃতজ্ঞতা জনাইছোঁ আৰু শুভেচ্ছা জনাইছোঁ। ধন্যবাদ। কি ক'ব? হয়, মোৰ নাম শ্ৰী ৰত্নেশ্বৰ চদনামী। মই এইখন বিদ্যালয়ত বিজ্ঞান শিক্ষক হিচাপে কৰ্মৰত 2004 চনতে যোগদান কৰিছিলোঁ। প্ৰায় 12-13 বছৰ কাল এইখন বিদ্যালয়ত মই মানৱ সম্পদ গঢ়া হিচাপে ছাত্ৰ ছাত্ৰীক পঢ়াইছোঁ। আৰু এতিয়া মই অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক অনুৰোধ জনাইছোঁ আৰু ধন্যবাদো জ্ঞাপন কৰিছোঁ, যিহেতু তেওঁ প্ৰাদেশিকৰণ যিখন আইন, এই আইনখন সংশোধন কৰিম বুলি কৈছে। আৰু ইতিমধ্যে আমি ফেব্ৰুৱাৰী মাহত এটা আশাৰ ৰেঙনি দেখিছোঁ
যদি সঁচাকৈ এই আইনখন এমেণ্ডমেণ্ট হয় তে এইখন বিদ্যালয় প্ৰাধিকৰণৰ আওতাত আহিব আৰু আমিও এটা ঘৰ পৰিয়াল সহ এটা এই স্কুলখনত মানে ভাল মনোবেশেৰে আমি আহি পেলাই শিক্ষাদান কৰিব পাৰিম বুলি মোৰ এটা দৃঢ় বিশ্বাস। নিশ্চয়কৈ এনেধৰণে ৰাজ্যৰ যি শিক্ষা বিভাগে বিদ্যালয় প্ৰাদেশিকৰণ আইনখন সংশোধন কৰাৰ যি আশ্বাস দিছে আৰু এইসকল শিক্ষক কৰ্মচাৰী বছৰ বছৰ ধৰি বিনা বেতনে শিক্ষকতা কৰি অহা তেওঁলোকৰ মুখত কিছু হ'লেও আশাৰ সঞ্চাৰ হৈছে আৰু তেওঁলোকে আশা কৰিছে এই ক্ষেত্ৰত ৰাজ্য চৰকাৰখনে শীঘ্ৰেই এক ব্যৱস্থা গ্ৰহণ কৰিব বুলি তেওঁলোকে আশা প্ৰকাশ কৰিছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।